শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱৰ লগত সংগতি ৰাখি যি বৰগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে সেই বৰগীত আমাৰ বিষয়ে নজনা কোনোৱে নাই। এটা শিশু জন্মৰ পৰাই আমাৰ বিশেষত গ্ৰামাঞ্চলবোৰত বৰগীতৰ চৰ্চা দেখা পোৱা যায়। এই বৰগীত কি বুলি ক'লে যে অসমৰ সাংস্কৃতিক জগতৰ দুটি উজ্জ্বল নক্ষত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ অনুপম অপূৰ্ব সৃষ্টি। এই বৰগীত হ'ল এক স্বৰ্গীয় গীত। এক নিৰ্দিষ্ট ৰাগ তাল মানেৰে লিপিবদ্ধ কৰা, ইয়াক ৰাগৰ দ্বাৰা তালৰ দ্বাৰা সন্নিৱিষ্ট কৰা এক স্বৰ্গীয় আধ্যাত্মিক ভাৱৰ গীতেই হৈছে বৰগীত। মহাপুৰুষ দুজনাই নিজে এই গীতসমূহক বৰগীত বুলি কোৱা নাছিল। ভকত বৈষ্ণৱসকলেহে সকলো গীতৰ ঊৰ্ধত এই গীত অৰ্থাৎ ডাঙৰ গীত, উচ্চ গীত অৰ্থাৎ বৰগীত। সেই বৰগীতসমূহ মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল। যিমানখিনি বৰগীত তাৰ ভিতৰত বৰ্তমান সময়ত ১.৫ কোটি অৰ্থাৎ ৩০টা বৰগীত পুথিত সন্নিৱিষ্ট হৈ আছে আৰু মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ ৮০টা বৰগীত পুথিত সন্নিৱিষ্ট হৈ আছে। তাৰ ভিতৰত অৱশ্যে অংকীয়া নাটসমূহৰ গীতো আছে। এই বৰগীতসমূহে আমাৰ মহাপুৰুষজনাৰ একতাৰ ভাৱত নিজে সমাজখনক একত্ৰিত কৰিবলৈ বাৰে বাৰে চেষ্টা কৰা সময়তে গুৰু দুজনাৰ অনুপম সৃষ্টিৰে তেওঁলোকে আমাৰ পৰম পুৰুষ ভগৱন্ত শ্ৰীকৃষ্ণৰ শিশু লীলা আৰু বিভিন্ন ধৰণৰ লীলা, তেওঁৰ গোপ গোপীৰ লীলা, কৃষ্ণবিহীন বৃন্দাবনৰ অন্ধকাৰ সময়খিনিৰ বৰ্ণনা আৰু বিভিন্ন সময়ত আধ্যাত্ম ভক্তিভাৱ আৰু মুক্তিৰ পথৰ মানুহৰ জীৱনৰ মুক্তিৰ পথৰ অন্বেষণক কেন্দ্ৰ কৰি এই বৰগীতসমূহ তেওঁলোকে ৰচনা কৰিছিল। এই বৰগীতসমূহে এক আধ্যাত্ম আৰু ভক্তিভাৱৰ আলোড়ন সৃষ্টি কৰে আৰু সেই আধ্যাত্ম আৰু ভক্তিভাৱৰ আলোড়নৰ দ্বাৰা মানুহৰ মনত ভগৱত প্ৰীতিৰ সৃষ্টি হয়। এই ভগৱত প্ৰীতি যেতিয়া মানুহৰ হৃদয়ত সম্পূৰ্ণৰূপে বসতি কৰে তেতিয়া সমাজৰ যিবোৰ নকাৰাত্মক শক্তি সেই শক্তিবোৰে কেতিয়াও গ্ৰাস কৰিব নোৱাৰে। গতিকে আমাৰ মহাপুৰুষ গুৰু দুজনাই যিটো সময়ত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল সেই সময়ত সমাজখনত বিভিন্ন ধৰণৰ বেমেজালি আছিল। সেই বেমেজালিসমূহ আঁতৰাবলৈ পৰম সাধনাৰে আমাৰ গুৰু দুজনাই কেৱল মাত্ৰ বৰগীতেই নহয়, অংকীয়া গীত, ভাওনা বা বিভিন্ন ধৰণৰ নাম প্ৰসংগ, আজিয়ে আমি যিখন ভূমিত একত্ৰিত হৈছোঁ সেই নামঘৰ, এই সকলোবোৰৰ সৃষ্টি কৰি সত্ৰ, নামঘৰ এই সকলোবোৰ তেওঁলোকৰ উদ্ভাৱন কৰি সৃষ্টি কৰি একতাৰ দোলেৰে অসমীয়া জাতিক যাতে সন্মোহনী শক্তিৰে বান্ধি ৰাখিব পাৰি তাৰ চেষ্টা কৰি গৈছিল। গতিকে অসমীয়া জাতি, অসমীয়া জনজীৱন শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাৰ চৰণত সদায় ঋণী হৈ আছে আৰু ভৱিষ্যতেও থাকিব। এতিয়া আজি যে যিটো অনুষ্ঠান হৈছে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তী উপলক্ষে বৰগীতৰ যি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, সেই বৰগীত প্ৰতিযোগিতানো কিয় পাতিব লগা হৈছে? আমি সকলোৱে এতিয়া বাৰে বাৰে কওঁ আমাৰ সন্মুখত বৰ্তমান যন্ত্ৰ নিৰ্ভৰ ভৱিষ্যত। যিটো সময়ত সহজ সৰল গাঁৱলীয়া মানুহক একত্ৰিত কৰিবলৈ গুৰু দুজনাই অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল, এতিয়াতো আৰু এখোপ চৰা।
কাৰণ আজিকালি সন্তানে জন্মৰ আগতে এই যন্ত্ৰৰ ক্ৰিয়াত বন্দী হৈ থাকে। যিটো সময়ত প্ৰহ্লাদে মাকৰ গৰ্ভত থাকোঁতে হৰি নামৰ ধ্বনি শুনিছিল, কিন্তু বৰ্তমান ইণ্টাৰনেটৰ বুটাম টিপা শুনে, মোবাইলৰ বুটাম টিপা শুনে। গতিকে সেই যন্ত্ৰ নিৰ্ভৰ নতুন প্ৰজন্মক আমি ভগৱত প্ৰীতি আধ্যাত্মিকতা আদিৰ শক্তিৰে কেনেকৈ বান্ধি ৰাখিব পাৰি তাৰ অহোপুৰুষাৰ্থ চেষ্টা কৰাৰ দায়িত্ব আমাৰ এই অভিভাৱকসকলৰ, আমাৰ চিন্তাশীলসকলৰ, আমাৰ সমাজৰ বৰণীয়সকলৰ। কাৰণ তেওঁলোকে একো নাজানে। এই যন্ত্ৰটোৱে ভালেই ক'ব নে বেয়াই ক'ব, ভাল দেখুৱাব নে বেয়া দেখুৱাব, একো নাজানে। কিন্তু তেওঁলোকে যি দেখিছে অনুকৰণ প্ৰিয় শিশু মনে সেইটোকে আৱৰি লয়। আপোনালোকে এটা কথা মন কৰকচোন, ৭০ৰ পৰা ৮০ দশকত আমাৰ গ্ৰামাঞ্চলৰ, অসমৰ গ্ৰামাঞ্চলৰ যিকোনো এখন গাঁৱৰ মাজেদি যদি সন্ধিয়া সময়ত পাৰ হৈ যোৱা হয়, তেতিয়াহ'লে প্ৰতি ঘৰ মানুহতে সৰু কণ কণ শিশুসকলৰ যি প্ৰাৰ্থনাৰ সুৰ শুনিবলৈ পোৱা যায়, ক'ৰবাত মুক্তিটো নিস্পৃহজিতো, ক'ৰবাত ব্ৰহ্মাই আদি কৰি জীৱজত আদিকৈ যিবোৰ সুললিত সুৰ শুনিবলৈ পোৱা যায়, সেই সুনতিত সুৰে বাটৰুৱা সকলকো ভগৱত এটা শক্তি, ভক্তি আৰু বিশ্বাসৰ যিটো প্ৰাণ সঞ্চাৰ কৰে আৰু এখন্তেক ৰৈ হ'লেও সেই সময়ত ভগৱানৰ নাম ল'বলৈ বাধ্য কৰায়। কিন্তু আজিকালি এই যিটো পৰিৱেশ, এই পৰিস্থিতি ক্ৰমাৎ ধূসৰ হৈ আহিছে। ইয়াৰ কাৰণ বিশ্লেষণ কৰিলে আমি সেই শিশুসকলক জগৰীয়া কৰিব নোৱাৰোঁ। আমি জগৰীয়া কৰিম আমি নিজকে। কাৰণ প্ৰত্যেক পিতৃ মাতৃয়ে আমি কি কৰিছোঁ যে সন্তানসকলক পৰীক্ষা কেন্দ্ৰিক, নম্বৰ কেন্দ্ৰিক এক শিক্ষা ব্যৱস্থাৰ মাধ্যমত মোৰ শিশুটোৱে কেনেকৈ অধিক নম্বৰ পাব তাৰ প্ৰতি আমি কি হৈছোঁ, ধাবিত হৈছোঁ, তাৰ কম্পিটিশ্যনত নামিছোঁ, যাৰ ফলত চৰকাৰৰ ফালৰ পৰাও, শিক্ষা বিভাগৰ ফালৰ পৰাও অধিক বোজা লাভ কৰিছে। আৰু সেই বোজাৰ কাৰণে তেওঁলোকে নিৰলস চেষ্টা কৰিব লগা হৈছে আৰু তাৰ কাৰণে তেওঁলোকে প্ৰাৰ্থনা কৰা সময়খিনিও কমাই আনিব লগা হৈছে। আৰু বহু অভিভাৱকে কেৱল প্ৰাৰ্থনা কৰাৰ দায়িত্বটো নিজাকৈ সামৰি লৈছে। ঘৰখনৰ পিতৃ মাতৃ আৰু অভিভাৱকেহে নামঘৰত সোমাব লাগে, বন্তি জ্বলাব লাগে, প্ৰাৰ্থনা কৰিব লাগে। শিশুসকলক সেই আওতালৈ আনিবলৈ নিবিচৰা হৈছে। হয়তো ঘৰফলীয়া গাঁৱৰ ৰাইজে এইখিনি কৰা নাই বা চাৰিঙীয়া গাঁৱৰ ৰাইজে এইখিনি কৰা নাই, কিন্তু বৰ্তমান সময়ত অসমৰ বহু গ্ৰামাঞ্চলত এই সন্ধিয়াৰ প্ৰাৰ্থনাৰ সুললিত সুৰটো দেখিবলৈ পোৱা নাযায়। আৰু ইয়াৰ কাৰণটো হ'ল আমাৰ বহুখিনি শিশু বুলি মই সেইখিনিলৈকে ক'ম যিখিনি ক্লাছ 9লৈকে অধ্যয়নৰত। সেই শিশুখিনিৰ সময়ছোৱা হ'ল বয়ঃসন্ধিৰ কাল। তেওঁলোকে বয়সৰ বিভিন্ন সন্ধিক্ষণত বেলেগ বেলেগ পৰিৱেশ আৰু বাতাৱৰণ শাৰীৰিকভাৱে আৰু মানসিকভাৱে গ্ৰহণ কৰে। এই সময়ছোৱাত তেওঁলোকে প্ৰাৰ্থনা কৰিবলৈ বাদ দি তেওঁলোকৰ হাতত আমি সহজেই তুলি দিয়া যিটো যন্ত্ৰ, যাক আমি মোবাইল বুলি কওঁ, সেই মোবাইলটোৰ প্ৰতি বেছি আকৃষ্ট হৈছে। প্ৰাৰ্থনা তাতেই পায়, তাতেই প্ৰাৰ্থনাতকৈ অধিক সময় নিয়োগ কৰিবলৈ থাকি ভাল পায়। গতিকে আমি অভিভাৱকসকল সচেতন হ'ব লাগিব। সেই মোবাইলটোৰ গাত একো দুখ নাই, তাত যোগাত্মক কথাও আছে, ঋণাত্মক কথাও আছে। আমি সৰুৰে পৰাই সেই মোবাইলটোৱে আমাক যিখিনি ইতিবাচক বা যোগাত্মক বা ভাল কথাৰ যোগান ধৰিছে, সেইখিনি তেওঁলোকক কেনেকৈ নিজৰ আয়ত্তলৈ আনিব লাগে তাৰ বিষয়ে সকিয়নি দিব লাগে, সদায় ঘৰত ক'ব লাগে আৰু সেইটোৰ বিষয়ে সদায় তেওঁলোকক কৈ থাকিব লাগে। কাৰণ কৈ থাকিলে শুনি শুনি কেতিয়াবা কি হয় যে অভ্যাসত পৰিণত হ'ব। আৰু বেয়া দিশবোৰ
সেই সময়ততো সৰু ল'ৰা ছোৱালী পঢ়িবলৈ ক'লেও বেয়া পায় গতিকে বেয়া কথাবোৰ সহজে আয়ত্ত কৰি লয় ভাল কথাটো আয়ত্ত কৰিবলৈ নিবিচাৰে সেইটো কেৱল তেওঁলোকৰে নহয় আমি সৰু হৈ থাকোঁতে শিশু মনৰ সকলোৰে প্ৰৱণতাটো একেই গতিকে আমি সচেতন মহল সেই কথাটোৰ প্ৰতি সদায় সক্ৰিয় হৈ থাকিব লাগিব যাতে আমাৰ শিশুসকলে এই যন্ত্ৰনিৰ্ভৰ পৃথিৱীত বিপথে পৰিচালিত হ'ব নোৱাৰে আৰু সেইকাৰণে আজি এই স্বৰ্গীয় গীত আধ্যাত্মিক সংগীত বুলি যাক কৈছোঁ যাৰ দ্বাৰা ভগৱত প্ৰীতি আধ্যাত্মিক মূল্যবোধৰ সঞ্চাৰ হয় সেই বৰগীতৰ প্ৰসাৰ চৰ্চা প্ৰয়োজন হৈ পৰিছে আমি ধন্যবাদ দিম এইসকল আয়োজকক যে যিসকলে পৰম শ্ৰদ্ধাৰে এই বৰগীতৰ প্ৰতিযোগিতালানি আৰম্ভ কৰি আমাৰ কাৰ্যসূচী আগবঢ়াই নিব বিচাৰিছে আৰু আমি কৈছোঁ যে প্ৰতিযোগীৰ সংখ্যাটো কম প্ৰতিযোগীৰ সংখ্যাটো কেৱল মাত্ৰ ইয়াতে কম নহয় এনেকুৱা ধ্ৰুপদী যিবোৰ সংগীত আধ্যাত্ম ভাৱধাৰাৰ যিবোৰ সংগীত সেই সংগীতৰ চৰ্চাটো আমাৰ মাজত কম গতিকে আমি শিশুসকলক অৱশ্যে মই বৰ গৌৰৱেৰে অন্য ঠাইত কওঁ যে মই য'ত 33টা বছৰ ল'ৰা ছোৱালীৰ মাজত আছোঁ তাত এটা কথাই ভাল লাগে যে বৈষ্ণৱ সাহিত্য সংস্কৃতিৰ চৰ্চা তাত পুৰা দমে হয় আমাৰ ইয়াত জীৱন লাহন আছে তাৰ কথা মই সকলোতে কওঁ লাহন গাঁওখন বুলি ক'লে বৈষ্ণৱ সংস্কৃতিৰ এটা কেন্দ্ৰ বুলি কওঁ ইয়াত দুজনমান ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বা প্ৰতিটো শাখাত কেৱল মাত্ৰ 5জন 6জনহে প্ৰতিযোগী হ'ব সেই কথা কিন্তু মই ভাবি অহা নাছিলোঁ কিন্তু হয় আমাৰ সময়টো এনেকুৱাই বেয়া হৈ আহিছে যে যিটো সময়ত আজি 13টা দিন অসমৰ প্ৰতিজন মানুহৰ হৃদয়ে কান্দি আছে পূজাৰ উৎসৱত মই য'ত থাকোঁ সেইতো গ্ৰামাঞ্চলো নহয় টাউনো নহয় মাজৰ অঞ্চল জগদুৱাৰ তাতে ওচৰতে পূজা হয় আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে বেলুনৰ শব্দ পেপাৰ শব্দ বা হুইচেলৰ শব্দৰে সদায় মুখৰিত হৈ থাকে কিন্তু এইবাৰ হ'লে নাই আমি সকলোৱে জানো যে অসমৰ সংগীত জগতৰ আন এটা জ্যোতিষ্ক জুবিন গাৰ্গ যাক আমি হিয়াৰ আমঠু বুলি ক'বলৈ ভাল পাইছোঁ সেই তেওঁ কি হৈছে যে অকাল মৃত্যুৰ সাৱটি ল'ব লগা হ'ল তাৰ ৰহস্য আমি কোনেও এতিয়ালৈকে অনুধাৱন কৰিবই পৰা নাই আমি কামনা কৰিছোঁ আজি এই পৰম পবিত্ৰ স্থলীত ভগৱানক খাটিছোঁ তেওঁৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন হওক ন্যায় পাওক আৰু অসমীয়া জাতিয়ে সদায় মূৰ তুলি বিশ্বৰ আগত বন্দিত হৈ থাকক আমি তেখেতৰ প্ৰতিও পৰম কৃতজ্ঞ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যে অসমীয়া জাতিক এটা নাম দি থৈ গ'ল এটা ভঁৰাল দি থৈ গ'ল যিটো ভঁৰালত সোমাই আমি জাতিটোৱে ক'ব পাৰোঁ আমি অসমীয়া আমাৰ শংকৰ সূৰ্য মাধৱ চন্দ্ৰ আছে ভূপেন হাজৰিকাদেৱৰ নিচিনা নক্ষত্ৰ আছে জুবিন গাৰ্গ এক উজ্জ্বল জ্যোতিষ্ক হৈ আমাৰ মাজত সদায় থাকিব আৰু আছিল গতিকে অপ্ৰাসংগিক হ'লেও এই সময়ত কৈছোঁ যে মই বেছি সময় নকওঁ কাৰণ সময় আছিল 12 বজাত আৰম্ভ হ'ব লগা মই বৰ খৰখেদাকৈ আহিছোঁ যে খুব বেছি দেৰি হ'লেও চাগে 40 মিনিটমান দেৰি হ'ব মই এটা অন্য অনুষ্ঠানতো লাগি আছিলোঁ গতিকে খুব খৰধৰকৈ আহিছোঁ যে সোনকালে চাগে হ'ব সোনকালটোত গৈতো দেৰিয়ে হ'ল আৰু অলপ পিছতে সন্ধ্যা নামিব কণ কণ ছাত্ৰ ছাত্ৰীসকল ৰাতিপুৱাৰ পৰা ইয়াত লাগি আছে আমাৰ ভকত বৈষ্ণৱসকলো ইয়াত লাগি আছে গতিকে মই আমনি নকৰোঁ মই বৰগীত গোৱা মানুহেই নহয় কেৱল শুনা মানুহে কিন্তু মোৰ ছাত্ৰ তেওঁলোকে চাগে বহুদিন দেখা নাই মোক গতিকে চাবলৈ মন গ'ল সেইকাৰণে বৰগীত প্ৰতিযোগিতা কালানি উদ্বোধন কৰিবলৈ বুলিয়ে মাতিলে আৰু মই বেয়া পোৱা নাই এইখিনি মানুহ মোৰ নিজৰ মানুহ 33টা বছৰ যিখন ভূমিত মই আছোঁ আৰু যিখন ঠাইৰ মানুহে মোক মৰমেৰে আৱৰি ৰাখিলে হৃদয়েৰে ঠাই দিলে সেই মানুহখিনিৰ হৈ কিবা এটা কৰিবলৈ পালে মোৰো ভাল লাগে গতিকে মই আহিছোঁ আপোনালোকৰ মাজতে থাকিম সদায় একো নাজানো শিকি আছোঁ শিকিবলৈ যত্ন কৰিছোঁ
মই বৰগীতৰ বিষয়ে একোৱে নাজানো একো নাজানো মানে গাব নাজানো গতিকে মই পৰম পুৰুষ ভগৱন্তৰ এই লীলা মাহাত্ম্য সম্পন্ন গীতবোৰ আমাৰ ইয়াত চৰ্চা হওক অনুশীলন হওক আৰু আমাৰ উত্তৰ প্ৰজন্মই সকলোৱে অন্ততঃ একোটাকৈ বৰগীত গাব পৰা হওক যাতে মোৰ নিচিনাকৈ ক'ব লগা নহয় যে মই বৰগীত গাব নাজানো তথাপিও মই কিন্তু এতিয়া নজনা জনা ক্ষমা কৰিব মই একো নাজানো মই কৈছোঁ যে কেতিয়াও গায়ো পোৱা নাই জনা মই কোনো অনুষ্ঠানত গাই পোৱা নাই কিন্তু সৰুতে নিজৰ ল'ৰাক শিকাইছিলোঁ আৰু শিকাওঁতে ছাৰে গোৱা এটা পংক্তি মাত্ৰ মনত আছে সেই মনত থকা পংক্তিটোৰে মই গাম আৰু আপোনালোকৰ এই বৰগীত অনুষ্ঠানটি অৰ্থাৎ প্ৰতিযোগিতাটি উদ্বোধন হ'ল বুলি মই ঘোষণা কৰিম এইটো বৰগীতটো মই এটা লাইন গালে সেইটো কিবা অপৰাধ হয় যদিও নাজানো কেৱল যদি এটা লাইন গায় জীৱনেহে জানিব কৃষ্ণ মই বিশেষ ৰাগ তালেৰে সন্নিৱিষ্ট নকৰোঁ কাৰণ মই সেইবোৰ কৈছোঁৱে যে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী মই নাজানো মই মাধৱদেৱ বিৰচিত এটা বৰগীত তাৰে মাত্ৰ কেইটামান কলি যদি ওলাই আছে কিন্তু সেইটোৱে মই গাই দিব বিচাৰিছোঁ কৃষ্ণ কম্পিত মাধৱ নয়ন জুৰাই কতি চাপিউৰু খল বন্ধন কাই আৰে কম্পিত মাধৱ নয়ন জুৰাই আৰ কটক ৰতল মাৰ্জিত লোৰে মন্দৰুদন কৰো নবনীত সুৰে আৰে কম্পিত মাধৱ নয়ন জুৰাই নবনীত কন শ্যাম অংগ বিৰাজে গগন জৈছে গগন কুমাজে আৰে কম্পিত মাধৱ নয়ন জুৰাই যাহে চৰণৰে যোগী নপাই ভকতি বলে তাকো বন্ধন কায় আৰে কম্পিত মাধৱ নয়ন জুৰাই কহয় মাধৱ দাসে শুন মেৰি মাই ওহি জগত গুৰু সুতকা পাই আৰে কম্পিত মাধৱ নয়ন জুৰাই
আজি আমি এই জনা নজনাকৈ আপোনালোকৰ আগত এই গুৰুজনাৰে অপূৰ্ব সৃষ্টিৰে এটা মাত্ৰ গীত মই গাই দিলোঁ। একো ৰাগমান মই একো নাজানো, মই আগতেই কৈছোঁ। অপৰাধ যদি হয় ক্ষমা কৰিব। আৰু ইয়াৰে মই বৰগীত অনুষ্ঠানটি প্ৰতিযোগিতাৰ অনুষ্ঠানটি উদ্বোধন হৈছে বুলি ঘোষণা কৰিছোঁ। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া ললো শৰণ। ৰাম তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া ললো শৰণ। সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতাৰে সেৱা জনাই মই আজি প্ৰতিযোগিতা